চাওক অসমত এতিয়া দুটা বস্তু বেছি অতপালি হৈছে। এটা হৈছে বেটেৰী ৰিক্সা, মানে বেটেৰী ৰিক্সা সিহঁতৰ নিজৰ মতেহে যাব, আপোনাক কেতিয়াও সিহঁততকৈ আগবাঢ়িবলৈ নিদিয়ে। আৰু আনটো হ'ল মিয়াই মানে ইমানেই জনসংখ্যা বৃদ্ধি কৰিব বিচাৰি আছে বা ইমানেই আমাৰ অসমৰ মাটিত দখল কৰি পেলানি উৎপাত কৰি আছে যে সিহঁততকৈ আমাক আগবাঢ়িবলৈকে নিদিয়ে। আৰু তাৰ পিছতো যদি সেই মিয়াই আমাৰ অসমীয়া জাতিক লৈ পেলানি মানে তুচ্ছ তাচ্ছিল্য কৰে, আমাক যদি অপমান কৰে, তেন্তে অসমৰ কিন্তু কোনো মানুহ ৰৈ নাথাকে। মই আপোনালোকক এতিয়া এটা ভিডিঅ' দেখাম। সেই ভিডিঅ'টো দেখিলে আচলতে আপুনি ক'ব যে যা সেইজনী গৈ ফুলকা ভাত এটা সোমোৱাই দে। চুত মাৰানি কছাৰীবিলাক মিয়া বস্তি পচি গ'ল নেকি? কচু গাছ ভৰি গ'ল। দেখক গাহৰি আনক জলদি জলদি, কচুবিলাক চব কুটা খতম কৰক। আৰে বনৰ পক্ষী, অসমীয়া কথাকেইটাকে ভালকৈ উচ্চাৰণ কৰিব পৰা নাই, তই আকৌ আমাৰ ভাইহঁতক গালি দিবলৈ আহিছোঁ। মানে কছাৰীসকলক এইজনী বনৰ পক্ষীয়ে চুতমাৰাণী বুলি কৈছে। আৰে ভাই, কছাৰীসকলৰ অসমৰ প্ৰতি যিখিনি অৱদান আছে সেইখিনি যদি তই গম পোৱা হ'লে নহয়, তই এনেকৈ নকওঁ। তইনো ক'ত গম পাবি? তই হৈছ বাংলাদেশৰ মিয়া, আৰু তোৰ মাৰ আচলতে মা বাপেৰ তোৰ কেইটা আছে তই হয়তো ভালকৈ গম নাপাওঁ, আৰু সেইবাবে এইবিলাক তই আবুল তাবুল গাই আছোঁ। চ' এইবিলাক কথা নকবি, অকল ফেচবুকত মানে ভাইৰেল হ'বৰ কাৰণে এইবিলাক কথা নকবি। বনৰ পক্ষীয়ে নিজে নাজানে যে তাই আচলতে মাক বাপেক কেইটালৈ বিয়া হৈ চাগে তাই জন্ম হৈছে, তাই আকৌ আমাৰ ভাইহঁতক অপমান কৰিবলৈ আহিছে। যেতিয়া ভলুকা বাঁহটানৰ পোকৰত এইফালৰ পৰা সোমাই এইফালৰ পৰা উলিয়াই দিম নহয়, তেতিয়া তহঁতি ভালকৈ গম পাবি যে অসমীয়া আচলতে ভাইহঁতক অপমান কৰা মানে কিমান শাস্তি হ'ব পাৰে। আৰু মোৰ ওচৰতো বেলেগ বেলেগ বস্তু আছে, বেছি যদি এনেকুৱা কথা কৈ থাক নহয়, তোৰ তাত ভোট জলকীয়া ৰস সানি দিম, ভালকৈ গম পাই যাবি যে অসমীয়া ভাইহঁতক অপমান কৰা কি শাস্তি হ'ব। ফেচবুকটো ওলাইছিলে ভাল সমাজৰ কিছুমান বাৰ্তা আপোনাৰ প্ৰচাৰ কৰিবলৈ, কিন্তু আজিকালি মানে ফেচবুকত যা তা, যদি আপোনাৰ কিছুমানে পেট বুকু দেখায়, আন কিছুমানে মানে কিছুমান জাতিক ধৰি পেলানি তুচ্ছ তাচ্ছিল্য কৰে। আৰু তাৰ ভিতৰতে মিয়া জাতিটো মেইন। মিয়া মানে ঘৰ ইয়াত নহয়েই, বাংলাদেশৰ পৰা আহি আমাৰ ইয়াতে খাই বৈ আমাকে আকৌ সিহঁতি চালে গালি পাৰে। তহঁতি চিনি পোৱা নাই অসমীয়া কোন হয়? আমাৰ অসমীয়া ঘৰত কাম নকৰিলে তহঁতৰ চালে খাবলৈ নহয়, আৰু আকৌ আমাকে গালি পায় বোলে। লাজ বোলা বস্তুটো আছে নাই? লাজ ক'ৰ পাই থাকিব? তহঁততো নিজৰ মানে ঘৰতে বিয়া পাতে ন, এনেকুৱাটো নিউজ আমি মানে প্ৰায় পায়ে থাকোঁ। চ' তহঁতৰ নিচিনা আৰু খেচেৰা মানুহ নহয় এই পৃথিৱীত নাই, মিয়া জাতি চালা। চুত মাৰানি কছাৰীবিলাক মিয়া বস্তি পচি গ'ল নেকি? কচু গাছ ভৰি গ'ল। দেখক গাহৰি আনক জলদি জলদি, কচুবিলাক চব কুটা খতম কৰক।